নতুন এটা মেকআপৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। হেল্ল' এভৰিৱান, মই মেকআপ আৰ্টিষ্ট এণ্ড হেয়াৰ ষ্টাইলিষ্ট বন্তি কৌৰ। আজি মোৰ লোকেশ্যন হৈছে হোম টাউন মৰাণতে আৰু ডেটটো আছিল 3rd of December। চ' গৈ পাই দেখিছোঁ খুব ধুনীয়াকৈ তেওঁলোকে কইনাৰ কাৰণে ফ্লাৱাৰ আনি ৰাখিছিল আৰু সেই ফ্লাৱাৰখিনিৰে আমি যিহেতু ভিডিঅ' লোৱা নহ'ল, খুব ধুনীয়া এটা বন ক্ৰিয়েট কৰিলোঁ। এণ্ড মিট মাই বিউটিফুল ব্ৰাইড ৰশ্মিতা। এণ্ড তাইৰ যিহেতু আজি ৰিচেপশ্যন ডে, তো আজি ৰশ্মিতাৰ পৰা আমি জানিলোঁ তাইক আজি কি ধৰণৰ লুকছ লাগে। হ্যালো রশ্মিতা, তো আজকে যেহেতু তোমার রিসেপশন ডে, তো তুমি কিরকম ধরনের লুক চাও একটু বলো। যেমন হচ্ছে সিম্পল অ্যান্ড ন্যাচারাল ন্যাচারাল লাগে তো? ঠিক আছে। তো লিপস্টিক কিছু এরকম রিকমেন্ড আছে? নিউড না ডার্ক? ডার্ক না, ঠিক আছে। তো লিপস্টিকটা যদি ডার্ক করি তবে আই মেকআপটা একটু সফট সাটলের মধ্যে করব, ঠিক আছে? তো এই হচ্ছে রশ্মিতার বিফোর লুক, আর তারপর দেখাচ্ছি আপনাদের সাথে, সবার সাথে শেয়ার করব রশ্মিতার আফটার লুক। তো চলো দেখা যাক। তো আপোনালোকে যিহেতু শুনিলে ব্ৰাইডৰ মুখৰ পৰাই যে খুব ছফ্ট চাটল এটা বেছ লাগে, ঠিক সেইধৰণে আমি মেকআপটো কৰা ষ্টাৰ্ট কৰি দিছোঁ। মেকআপটো ষ্টাৰ্ট কৰাৰ আগতে ভালদৰে স্কিনটো প্ৰেপ কৰি পেলাই ভাল এটা মইশ্চাৰাইজাৰ দি স্কিনটো খুব হাইড্ৰেটিং কৰি লৈছোঁ, যাতে মোৰ মেকআপটো খুব বেছি লং লাষ্টিং হয়। এটা মেকআপ লুকছ লং লাষ্টিং কৰিবলৈ যিদৰে আমাৰ প্ৰডাক্টছখিনি খুব বেছি হাইড্ৰেটিং আৰু খুব ভাল কোৱালিটিৰ হ'ব লাগিব, ঠিক তেনেদৰেই মেকআপটো ডিপেণ্ড কৰে স্কিনৰ ওপৰত। স্কিন টেক্সচাৰটো যদি ভাল থাকে, স্কিনটো যদি ভাল থাকে, তেন্তে মেকআপটো খুব ধুনীয়াকৈ বহে আৰু খুব বেছি লং লাষ্টিং হয়। চ' সেয়েহে আমাৰ যিমান ব্ৰাইড টু বি আছে, মই সকলোকে এটা কথা ক'ব বিচাৰোঁ, নিজৰ স্কিনটো যাতে খুব বেছি হাইড্ৰেট ৰাখিবলৈ চেষ্টা কৰে, খুব ভালকৈ যাতে যত্ন লয়, খুব বেছিকৈ পানী খাব লাগে, খুব বেছি ফ্ৰুট জুচ এইখিনি খাব লাগে। আৰু লগতে যদিহে ফেচত ফেচিয়েল হেয়াৰ আছে, চ' সেই ফেচিয়েল হেয়াৰখিনি নিজৰ পৰাই ৰিমুভ কৰি ল'ব পাৰে। সেইখিনি হয়তো ফেচিয়েল ৰেজাৰো ইউজ কৰিব পাৰে বা কোনো ধৰণে বা হোম মেড ৰেমিডিজ কৰিও সেইখিনি ফেচিয়েল হেয়াৰখিনি ৰিমুভ কৰি ল'ব পাৰে। চ' তেতিয়া চাব যে স্মুথ হ'ব স্কিনটো, বেছটো খুব স্মুথ হ'ব আৰু মেকআপটো খুব ধুনীয়া হ'ব। আৰু আপোনালোকৰ যদি নিজৰ বিশেষ দিনটোত আমাৰ পৰা মেকআপ ল'ব বিচাৰে, তেন্তে আমাক বুক কৰিবলৈ স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে কল বা DM কৰি ল'ব পাৰে। চ' এয়া আজি আমাৰ ৰিচেপশ্যন ব্ৰাইড সম্পূৰ্ণ ৰেডি হৈ গৈছে। এণ্ড ব্ৰাইডৰ পৰাই জানি লওঁ যে তেখেতৰ আজি মেকআপ লুকছটো কেনেকুৱা লাগিল। তো রশ্মিতা দি, তোমার যেহেতু লুকটা ফুল কমপ্লিট হয়ে গেছে, তো তুমি বলো তোমার ওভারঅল এক্সপিরিয়েন্সটা কীরকম হলো, মেকআপটা কীরকম লাগলো? ভালো লেগেছে। ভালো লেগেছে? আচ্ছা, যেরকম চেয়েছিলে সেরকম পেয়েছো? ঠিক আছে। বান, লিপস্টিক, আই মেকআপ সব ঠিক আছে? কংগ্ৰেচুলেশ্যন। চ' ব্ৰাইডৰ পৰা যিহেতু আমি জানিলোঁ যে ব্ৰাইডৰ আজি মেকআপটো কেনেকুৱা লাগিল, আপোনালোকেও নিশ্চয় কমেণ্ট এটা কৰি জনাব আপোনালোকৰ আজি মোৰ এই মেকআপৰ মিনি ব্লগটো কেনেকুৱা লাগিল বা অভাৰঅল মেকআপ লুকছটো কেনেকুৱা লাগিল। আৰু যদি মোৰ কাম ভাল লাগে, নিশ্চয় মোৰ এই পেজটো ফ'ল' কৰি ৰাখিব, আগলৈও যাতে নতুন এনেধৰণৰ ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু আমাক বুক কৰিবলৈ স্ক্ৰীনত দিয়া এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। চ' লগ পাম মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই।